হৰ হৰ মহাদেৱ, জয় মা কামাখ্যা, নমস্কাৰ। মই ডক্টৰ পৰশমণি শৰ্মাই সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আপোনালোকে নিশ্চয় যেতিয়া কোনোবা এজন জ্যোতিষী বা এষ্ট্ৰলজাৰৰ ওচৰত যায়, তেতিয়া আপোনাক কয় যে আপোনাৰ দশাটো বেয়া চলি আছে, আপোনাৰ শনিৰ দশা, আপোনাৰ ৰাহুৰ দশা, আপোনাৰ কেতুৰ দশা, বা বহুতৰ কোৱাও আমিয়ে কওঁ যে আপোনাৰ শুক্ৰৰ দশা চলি আছে, আপোনাৰ চন্দ্ৰৰ দশা চলি আছে, ৰবিৰ দশা চলি আছে, খুব ভাল দশা চলি আছে। এই যেতিয়া ভাল বা বেয়া দশাৰ কথা আমি কওঁ, তেতিয়া আৰু এটা মনতে ভাৱ আহে যে আমি দশাবিলাকত কি কৰাটো ভাল, বা এটা এটা দশাই কি লৈ আহে। চাওক, প্ৰত্যেক দশাৰ আপোনাৰ হৰস্কোপখনৰ অনুযায়ী কেতিয়াবা পজিটিভ আনে, কেতিয়াবা নিগেটিভ আনে। যদিহে আপোনাক আপুনি বিচাৰিছে যে আপোনাৰ যিটো দশাত যদি আপোনাৰ কিবা বেয়া হৈ আছে সেইখিনি ভাল হওক, আৰু যদি যিখিনি ভাল হৈ আছে সেইখিনি যদি আৰু বেছি ভাল হওক, তাৰ কাৰণে কি কৰিব। চাওক, যদি ধৰক আপোনাৰ দশা চলি আছে বৃহস্পতিৰ মহাদশা, মনত ৰাখিব মহাদশাটো বহুত ডাঙৰ পিৰিয়ডৰ কাৰণে আহে। ধৰক 16 বছৰ, 18 বছৰ, 19 বছৰ এনেকুৱা কাৰণে মহাদশাবিলাক আহে। তাৰ আণ্ডাৰত আহে দশাবিলাক অন্তৰ্দশা, যিবিলাক 2-3 বছৰৰ কাৰণে আহে। প্ৰত্যন্ত দশা 2 মাহৰ পৰা 6 মাহ 7 মাহ এনেকুৱালৈকে আহি থাকে, বা এবছৰলৈকেও আহে। এতিয়া কথাটো কি হ'ল, যিবিলাক দশা আমি কৈ আছো সেইটো হ'ল মহাদশা নহলে অন্তৰ্দশা। কাৰণ আমি মানে প্ৰত্যন্তৰ দশাৰ যিখিনি কথা সেইখিনি অলপ কম সময়ৰ কাৰণে, গতিকে সেইটো আমি বাদ দিছো। আমি দীঘলীয়া সময়ৰ কাৰণে আমি কি কৰিম। চাওক, আপোনাৰ যদি বৃহস্পতিৰ মহাদশা চলি আছে, বৃহস্পতিবাৰটো আপুনি মানিব। বৃহস্পতিবাৰ যদি আপুনি মানে আপোনাৰ কাৰণে ভাল হ'ব। যদি আপোনাৰ চন্দ্ৰৰ মহাদশা চলি আছে, সোমবাৰটো আপুনি মানিব। এই ধৰণৰ আপুনি মানে মানাৰ অৰ্থটো এইটোৱে যে নন ভেজ নাখাব, ড্ৰিংকছ নকৰিব, বা সেইদিনাখন আপুনি ব্ৰতত যদি পাৰে ব্ৰতত থাকি পেলাই সেই ৰিলেটেড মন্দিৰ, যেনে বৃহস্পতিৰ কাৰণে বিষ্ণু মন্দিৰ, চন্দ্ৰৰ কাৰণে শিৱ মন্দিৰ, শনিৰ কাৰণে শনি মন্দিৰ, বা শুক্ৰৰ কাৰণে মা লক্ষ্মীৰ মন্দিৰ, বা মংগলৰ কাৰণে হনুমান মন্দিৰ, এই ধৰণৰ মন্দিৰ আপুনি যাব পাৰে। যদি আপুনি পাৰ্টিকুলাৰ গ্ৰহৰ কাৰণে আপুনি মন্দিৰ যাব পৰা নাই, তেতিয়াহ'লে খুব এটা ধুনীয়া এটা উপায় আছে। সেইটো হ'ল, এই যিটো পাৰ্টিকুলাৰ দশা চলি আছে সেই দশাৰ ৰিলেটেড কিছুমান আইটেম আপুনি শিৱলিংগত দিব পাৰে। শিৱলিংগত দিবৰ কাৰণে আপুনি আপোনাৰ যিকোনো দিনতো দিব পাৰে, সোমবাৰেও দিব পাৰে, নহলে আপুনি সেই পাৰ্টিকুলাৰ দিনটো দিব পাৰে। যেনে ধৰক আপোনাৰ ৰবিৰ মহাদশা চলি আছে, তেতিয়াহ'লে আপুনি চন্দন আপুনি শিৱলিংগত দিব পাৰে। যদি আপোনাৰ চন্দ্ৰৰ মহাদশা চলি আছে, গাখীৰ আপুনি দিব পাৰে। যদি আপোনাৰ মংগলৰ মহাদশা চলি আছে, তেতিয়াহ'লে মৌ দিব পাৰে। যদি আপোনাৰ বুধৰ মহাদশা চলি আছে, বেলপাত আপুনি শিৱলিংগত দিব পাৰে। যদি শুক্ৰৰ মহাদশা চলি আছে, তেতিয়া আপুনি দৈ বা ঘিউ আপুনি শিৱলিংগত দিব পাৰে। যদি আপোনাৰ বৃহস্পতিৰ মহাদশা চলি আছে, বুটৰ দালি আপুনি শিৱলিংগত দিব পাৰে। ধুই পেলাই যদি বুটৰ দালি দিয়ে খুব ভাল। যদি আপুনি শনিৰ মহাদশা চলি আছে, তেতিয়াহ'লে তিল দিব পাৰে শিৱলিংগত, নহলে ধূপ চাকিও আপুনি শিৱলিংগত ওচৰত জ্বলাব পাৰে। ৰাহু কেতুৰ বিশেষকে মনে ৰাখিব, ৰাহু কেতুৰ কাৰণে শিৱলিংগত যি বাসুকী অৰ্থাৎ সাপডাল থাকে, সেই সাপৰ ওপৰতো আপুনি গাখীৰ দিব পাৰে, তেতিয়াও আপোনাৰ কাৰণে ভাল। তাৰ বাহিৰেও এই মহাদশাবিলাকত আপুনি তান্ত্ৰিক মন্ত্ৰ বা নৰ্মেল বৈদিক মন্ত্ৰ আপুনি মাতিব পাৰে। 21 দিনৰ আপুনি সংকল্প লৈ পেলাই তাৰ যিখিনি থাকে তান্ত্ৰিক মন্ত্ৰৰ কিছুমান স্পেচিফিক আপোনাৰ নাম্বাৰ্ছ থাকে, যে আপুনি এই গ্ৰহটোৰ কাৰণে ইমান হাজাৰ মন্ত্ৰ পাঠ কৰিব লাগে, সেয়া আপুনি কৰিব পাৰে। তাৰ লগতে আপুনি পাৰ্টিকুলাৰ মানে দশাটোৰ কিছুমান কাম আপুনি যদি গুৰুত্ব সহকাৰে লৈ আপোনাৰ লাইফষ্টাইলত যদি লৈ লয়, তেতিয়াও ভাল হ'ব। তাকে আজি আমি ক'ব বিচাৰিম। প্ৰথম কথা হ'ল, চানৰ দশাত আপুনি যিমান পাৰে মন্দিৰ ভিজিট কৰি থাকিব। যি মন্দিৰ আপুনি ভাল পায় আপুনি ভিজিট কৰি থাকিব। সূৰ্য ডেইলি প্ৰণাম কৰিব। আপোনাৰ লাইফত ডিচিপ্লিন আৰু চেল্ফ কনফিডেন্স যিমানে আপুনি আনিব, তাৰ কাৰণে আপোনাৰ ভাল হ'ব। মহামৃত্যুঞ্জয় পাঠ আৰু সূৰ্য প্ৰণাম আপোনাৰ কাৰণে খুব ইম্পৰ্টেণ্ট। যদি আপোনাৰ চন্দ্ৰৰ মহাদশা আহিছে, চন্দ্ৰৰ মহাদশা চলি আছে, আপুনি যিমান পাৰে আপুনি অলপ ট্ৰেভেল কৰক, আপুনি অলপ ফুৰিবলৈ যাওক, মেডিটেশ্যন কৰক, বা যিমান পাৰে আপুনি পিচফুলি শান্তিভাৱে থাকিব পাৰিলে আপোনাৰ কাৰণে ভাল। শিৱৰ সহস্ৰনাম ওম নমঃ শিৱায় বা যিকোনো শিৱৰ মহামন্ত্ৰ আপুনি জপ কৰিব পাৰে। যদি আপোনাৰ মংগলৰ মহাদশা চলি আছে, তেতিয়া আপুনি জিম যাওক, য়োগা কৰক, নহলে খোজ কাঢ়ক। যিমান পাৰে আপুনি ফিটনেছৰ ওপৰত গুৰুত্ব দিলে আপোনাৰ কাৰণে ভাল। আৰু পাৰিলে সুন্দৰকাণ্ড বা হনুমান চালিচা আপুনি পঢ়িব পাৰে। যদি আপোনাৰ বুধৰ মহাদশা চলি আছে, আপুনি অলপমান অধ্যয়ন আৰম্ভ কৰক। আপুনি পঢ়া শুনা কৰা মানুহ, গতিকে আপুনি পঢ়া শুনা কৰিব পাৰে। যদিহে আপুনি পঢ়া শুনা কৰা শেষ হৈছে, তথাপি আপুনি ব্যৱসায় কৰে, ব্যৱসায়ৰ ওপৰত বা যিকোনো জ্ঞান অৰ্জনৰ কাৰণে আপুনি ধৰ্মগ্ৰন্থ আপুনি পঢ়িব পাৰে। আপুনি যিমানে পঢ়িব আপোনাৰ কাৰণে সিমানেই ভাল হ'ব। আপুনি বিষ্ণু সহস্ৰনাম নহলে দুৰ্গা সপ্তশতীও আপুনি পাঠ কৰিব পাৰে। যদি আপোনাৰ বৃহস্পতিৰ মহাদশা চলি আছে, যিমান পাৰে আপুনি ছচিয়েল বা স্পিৰিচুৱেল এক্টিভিটি বিলাকত ডনেট কৰক। বিহু আপোনাৰ দুৰ্গা পূজা হৈছে, কিবা বিহু ফাংচন হৈছে, বা যিকোনো ধৰণৰ স্পিৰিচুৱেল বা ছচিয়েল এক্টিভিটি বিলাকত আপুনি ডনেট কৰিলে আপোনাৰ কাৰণে ভাল। বিষ্ণু সহস্ৰনামৰ আপুনি পাঠ কৰিব পাৰে।
আপোনাৰ যদি শুক্ৰৰ মহাদশা চলি আছে তেতিয়াহ'লে আপুনি যিমান পাৰে আপোনাৰ লাইফষ্টাইল লাক্সাৰী বা লাইফ পাৰ্টনাৰৰ ওপৰত আপুনি ফ'কাছ কৰক বা আপুনি অলপ ইনভেষ্ট কৰক। লগতে আপুনি লক্ষ্মী সহস্ৰনামো আপুনি পঢ়িব পাৰে। যদি আপোনাৰ শনিৰ মহাদশা চলি আছে তেতিয়াহ'লে মনত ৰাখিব শনিৰ মহাদশাত আপুনি টাইম মেনেজমেণ্টটো বহুত ইম্পৰ্টেণ্ট হয়। আপুনি টাইমৰ ওপৰত গুৰুত্ব দিয়ক। হাৰ্ড ৱৰ্কত আৰু ডিচিপ্লিন আপুনি নিজৰ লাইফত আনক আৰু যিমান পাৰে মহামৃত্যুঞ্জয় মন্ত্ৰ আপুনি জপ কৰি থাকিব, লগতে হনুমান চালিচাখনো পাঠ কৰি থাকিব। যদি ৰাহুৰ মহাদশা চলি আছে তেতিয়াহ'লে আপুনি টেকনিকেল নলেজ যিমান পাৰে আপুনি ল'বৰ কাৰণে চেষ্টা কৰক। টেকনিকেল নলেজ আপুনি যিমান হ'ব, আজি AI দিন, AI শিকক বা যিকোনো ধৰণৰ কম্পিউটাৰ ৰিলেটেড আপুনি যদি কাম শিকে আপোনাৰ কাৰণে ভাল। ইলিউজনত নাথাকিলে ভাল, যিমান পাৰে ইলিউজনৰ পৰা আপুনি আঁতৰি আহক আৰু কাল ভৈৰৱ স্তোত্ৰ নহ'লে কাল ভৈৰৱৰ যিকোনো মহামন্ত্ৰ আপুনি জপ কৰিব পাৰে। যদি আপোনাৰ কেতুৰ মহাদশা চলি আছে তেতিয়াহ'লে আপুনি যিমান পাৰে মেডিটেশ্যন কৰক, মন্ত্ৰ জপ কৰক, মানুহজন যিমানে পাৰে স্পিৰিচুৱেল হ'বৰ কাৰণে চেষ্টা কৰক। যিকোনো বস্তু ৰিচাৰ্চ অৰিয়েণ্টেড এপ্ৰ'চ আপুনি ৰাখক। লগতে গণেশৰ আপুনি উপাসনা কৰিলেও আপোনাৰ কাৰণে ভাল হ'ব। চাওক, এই যে মহাদশাবিলাকৰ কথা কৈছো, অন্তৰ্দশাৰ কথা কৈছো, এই দশাৰ সময়তে আমাৰ মাইণ্ডছেট কিছুমান চেঞ্জ হয়। গতিকে দশা অনুযায়ী আপুনি যদি এই ৰেমেডিজ বিলাক কৰে আপোনাৰ মাইণ্ডছেটো পজিটিভ হ'ব আৰু যিটো ডিচিশ্যন মেকিং আছে সেই ডিচিশ্যন মেকিং বিলাক ষ্ট্ৰং হৈ পেলাই আপোনাৰ আপকামিং যিকেইটা ইয়েৰ আছে সেইবিলাকো ভাল হ'ব। মনত ৰাখিব দশাৰ যিটো কথা, কোনো এটা দশা ভালো নহয়, কোনো এটা দশা বেয়াও নহয়। আপোনাৰ হৰস্কোপত সেই গ্ৰহটোৰ পজিশ্যন কেনেকুৱা তাৰ ওপৰত বহুত বেছি নিৰ্ভৰ কৰে আপোনাৰ সেই পাৰ্টিকুলাৰ দশাটো অৰ্থাৎ সময়খিনি আপোনাৰ কেনেকুৱা। গতিকে দশা কৰিব লগা কামখিনি যদি কৰি পেলাই আপোনাৰ জীৱনৰ দিশাটো চেঞ্জ কৰিব পাৰে।